জাতীয়তাবাদ মানে কি কংগ্ৰেছ কেতিয়াবা জাতীয়তাবাদী হ'ব পাৰে নেকি যোনে মাই হাৰ্ট গোজ টু দ্য পিপল অফ আছাম বুলি কৈছিলে যোনে গ্ৰ' মোৰ ফুডৰ নামত মনমোহন সিঙে মিয়াক ইয়াত পেট্ৰনাইজ কৰি বহাইছিলে যোনে অসম আন্দোলনক মানুহক হত্যা কৰিছিলে যোনে ভুলেই হওক বা শুদ্ধই হওক অসমৰ তেজাল যুৱক যুৱতীক গুপ্ত হত্যা কৰিছিলে যি আপোনাৰ মেধা ছাত্ৰ ছাত্ৰীসকলে চৰকাৰ চাকৰি এটা পাবৰ কাৰণে লাখ লাখ টকা পইচা দিব লগা হৈছিল সেই কংগ্ৰেছ কেতিয়া জাতিৰ পক্ষত আছে সেই কংগ্ৰেছ কেতিয়াবা জাতিৰ পক্ষত আছে নেকি কংগ্ৰেছক জাতিৰ শত্ৰু বুলি ঘোষণা কৰা গৈছিল 83 যিয়ে পুৰা 83 নিৰ্বাচনী বছৰৰ সময়ত অসমৰ ৰাইজে জানে গতিকে অসমত কংগ্ৰেছ কেতিয়া অসমৰ মানে বন্ধু নহয় কোনো পাৰ্টিকুলাৰ কোনোবা এজন দুজন মানুহেতো নহ'ব কংগ্ৰেছৰ লিগেচি কি আৰু সেই কংগ্ৰেছৰ লগত টায়াৰ টিউব লৈ পিনি যদি তিনিআলিয়ে চাৰিআলিয়ে জুচিলা কাঠি লৈ নৱ প্ৰজন্মক আন্দোলনমুখী কৰা মানুহবিলাকে যদি জাতীয়তাবাদ বুলি কয় এইটো কেনেকুৱা ধৰণৰ জাতীয়তাবাদ জাতিৰ কাৰণেতো আমি কাম কৰিছোঁ আজি অসমৰ ডেকা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে এইটো কি জাতীয়তাবাদ হয়নে নহয় আজি ছেমি কণ্ডাক্টৰ আহিছে এইটো জাতীয়তাবাদ হয়নে নহয় আজি ছেমি কণ্ডাক্টৰে চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিবিলাকৰ লগত আমি উইদিন 3 to 4 আৱাৰ্ছৰ ভিতৰত ফ্লাইং টাইমৰ ভিতৰত আমি কানেক্ট কৰিম দিছ ইজ কল জাতীয়তাবাদ হয়নে নহয় আজি ৰেলৱে ট্ৰেক আজি ডাবলিং কৰিবৰ কাৰণে আজি আমি কাম কৰিছোঁ এইটো জাতীয়তাবাদ হয়নে নহয় জাতিৰ কাৰণে আমাৰ আন্দোলন হৈছিলে ইলেক্ট্ৰিক লাইন লাগে আজি ক'ব নোৱাৰাকৈ ইলেক্ট্ৰিক লাইন আপোনাৰ ৰেলৱে লাইনত সংযোগ স্থাপন হৈছে এইটো জাতীয়তাবাদ হয়নে নহয় আজি আপোনাৰ ইনভেষ্টমেণ্ট আজি সমগ্ৰ দেশে বিদেশে ইনভেষ্টমেণ্ট অসমলৈ আহিছে আৰু এই অসমত হোৱা ইনভেষ্টমেণ্টে অসমৰ জাতীয় অৰ্থনীতি শক্তিশালী কৰিব ইট ইজ কল জাতীয়তাবাদ হয়নে নহয় নে আপোনাৰ জুচিলা কাঠি কেৰাচিন তেল লৈ পিনি আমাৰ নৱপ্ৰজন্মক আন্দোলনমুখী পৰিৱেশ এটালৈকে লৈ যাবৰ কাৰণে ক'ত গ'ল হিন্দু বাংলাদেশী 1.80 লাখ আমিতো কৈছিলোঁ নাহে আজি 6 বছৰ পাৰ হৈ গ'ল এজনতো নাই মিছা কথাই বিভ্ৰান্ত কৰি যদি ৰাজনীতি কৰিবলৈ হয় এইটো কি জাতীয়তাবাদ কয় নেকি তাতে কংগ্ৰেছৰ লগত টাই আপ সকলোৱে হাত চাপৰি উৎসাহিত কৰিবৰ বাবে অনুৰোধ জনাইছো কৰ্মী লিলি কুমাৰ বাইদেউ হাপেখাতি প্ৰকল্পৰ ৰূপালী দাস বাইদেউ আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছো আৰু মোবাইল ফোন প্ৰদান কৰিবৰ বাবে মাননীয় মুখ্য অতিথি আমি পুনৰবাৰ সকলোকে ধন্যবাদ পালন কৰিছে আৰু এটা কাৰ্যসূচী থকাৰ কাৰণে মই যাওঁগৈ ইয়াৰ পিছত ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আপোনালোকৰ লগত থাকিব যোগেন মোহন ডাঙৰীয়া ভাবোঁ যে আপোনালোক একেবাৰে শেষলৈকে ৰাষ্ট্ৰীয় সংগীত গোৱালৈকে যাতে সকলো উপস্থিত থাকে সকলোকে নমস্কাৰ ধন্যবাদ কেবিনেটত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত লৈছে আপোনালোকৰ কিবা এটা বঢ়াবৰ কাৰণে সিদ্ধান্ত লৈছে আপোনালোকৰ ইউনিয়ন আছে না কমিটি আছে না তেওঁলোকৰ লগত আলোচনা কৰি কিবা এটা ৰেমুনাৰেশ্যন এটা বঢ়াবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত লৈছে আপোনালোকে ভাল খবৰ এটা পাব সেইটো আমাক লাগিবই সেই ভাল খবৰ এটা পাব মই সেইটো অলপীয়াকৈ কৈ থৈ গ'লোঁ কিন্তু মই ভাবোঁ যে সেই যিয়ে হওক বা যিয়ে নহওক মই আগতেও কৈছোঁ যে আপোনালোক এনেকুৱা নিযুক্তিৰ সময়ত ইমান বেছি আপোনালোকে এনেকুৱা পৰ্যায়ৰ মানুহ নাছিল যি কাৰণে আপোনালোকে এই কামটো পাইছে অন্যান্য গাঁৱৰ মানুহবিলাকো সমান ধৰণেৰে আপোনালোকৰ অভিজ্ঞ আপোনালোক যিমান অভিজ্ঞ কিন্তু মই এইটোও কৈছোঁ যে কোনোবাৰ কাৰোবাৰ ভাল কামৰ কাৰণে এই সুযোগটো আপোনালোকে পাইছে হয় মা দেউতা হয় আপোনালোকৰ নিজৰ নহয় আপোনালোকৰ স্বামীৰ আৰু কৰি জীৱনৰ যিখিনি অভিজ্ঞতা আজিলৈকে পাইছে ইয়াৰ জৰিয়তে আপোনালোকে হেপিনেছ অফ লাইফ আপুনি কেনেকৈ নিজৰ জীৱনৰ সুখানুভূতি আপোনালোকে নিজে পোৱাৰ উপৰিও সমাজখনকো দি এখন পাৱাৰফুল শক্তিশালী সমাজ নিৰ্মাণৰ ক্ষেত্ৰত ফুল 100% আপোনালোকৰ কনচেনট্ৰেশ্যন কেনেকৈ আগুৱাই লৈ যায় এইটোৱে হৈ যাব আমাৰ কাৰণে আটাইতকৈ ভাল লগা কথা আৰু খুব আনন্দৰ কথা গতিকে মই আশা ৰাখিছোঁ এই মোবাইল কেৱল মাত্ৰ নট জাষ্ট অনলি মোবাইল এই মোবাইলৰ লগত জড়িত হৈছে এখন শক্তিশালী ষ্ট্ৰেংথফুল নিউ জেনেৰেশ্যনৰ আশা দৰিদ্ৰ পিতৃ মাতৃৰ নিজৰ সন্তানৰ প্ৰতি থকা দায়বদ্ধতা আৰু এই দায়বদ্ধতাকে আপোনালোকে লৈ যোৱাৰ কাৰণেও ভগৱানৰ দূত হিচাপে আপোনালোকক মই ভাবিছোঁ কোনোবা এটা শুভক্ষণত আপোনালোকে জন্ম লাভ কৰিছিলে আৰু সেইকাৰণে মানৱীয় সমাজৰ কাৰণে কৰাৰ কাম আপোনালোকে পাইছে আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ নমস্কাৰ জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু আজি মোক ইয়ালৈ কাষত মাক আৰু দেউতাক বহি থাকে মাক আৰু দেউতাকে একদম কমপ্লিট নিজৰ বলটো বাচ্চাটোলৈ ট্ৰেন্সফাৰ কৰিব বিচাৰে মানে পাৰিলে মই গোটেই বলখিনি দি দিম আৰু হাতখনে সেইটো উঠাব